হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত। মই আজি ৰাতিপুৱা গা চা ধুই কৰি আহি মাৰ ঘৰত যাবলৈ ৰেডি হ'লোঁ। সকলো ছোৱালীয়ে বিয়াৰ পিছত মাৰ ঘৰত যোৱাৰ হেঁপাহটো মানে কি ক'ম আৰু আপোনালোকক। দেখিছেনে? ৰেডি হৈ পেলাই মই টেম্পু ষ্টেণ্ডলৈ আহি লগে লগে টেম্পুখন পালোঁহি। উঠিলোঁ, উঠি পেলাই ঘৰমুখে ৰাওনা হ'লোঁ। এয়া দেখিছেনে? আহি মই আমাৰ ঘৰৰ আগফালে পদূলিৰ মুখ পালোঁ। আহিয়ে দেখিছোঁ মায়ে একদম দালি বহাই আছে, মানে মোৰ অহাত দেৰি হৈ গৈছে যিহেতু। সেইটো কাৰণে মায়ে ধুমাধুম দালি ভাতেই খাব বুলি দালি আৰু এই দালিতে কচু দিছে, দেখিছেনে? মই আকৌ ঘৰলৈ আহিলে এইবিলাক থলুৱা খাদ্যবিলাক খাই ভাল পাওঁ। তাত খাবলৈ পোৱা নাযায় যে আমাৰ। দেখিছেনে? দালিত বিলাহী দিলে, দালিখিনি নমালে। তেল দিছে, তাতে জলকীয়া দুটামান দি পেলাই নহৰু দুফুটা দিছে। দালিখিনি তেল মাৰিলে। দেখিছেনে? ইমান ধুনীয়াকৈ দালিখিনি উতল আহি আছে। মাতটো মোৰ ইগন'ৰ কৰিব দেই, মোৰ মাতটো বহুত ভাঙি আছে। মোৰ এইকেইদিন গাটো একেবাৰে বেয়া। দেখিছেনে? ৰঙালাও, ভাতকেৰেলা, কঁঠালগুটি, আলু ভাজিব হেনো। কাটি কৰি লৈছে। এতিয়া তেল দিলে কেৰাহীত। চব্জিখিনি কাটি থোৱা দিলে। লৰাই আছে। ব্লগটো মই একে নতুনকৈ বনাইছোঁ, নাজানো ব্লগ বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই যদিও চেষ্টা কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি যাব আৰু। দেখিছেনে? ভাজিখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া মায়ে বোলে ভাত খায়েই লওঁ, যিহেতু হৈয়ে গ'ল। ভাজিখিনি হোৱাৰ পিছত অমলেট এটা বনাই দিলে। এই কেৰাহীটো আকৌ নোধোৱাকৈ বনালে, ভাজি বনোৱা কেৰাহীটো। লেতেৰা বুলি নাভাবিব আকৌ। ভাজি বনোৱা কেৰাহীটোতে বনাইছে যে, সেইটো কাৰণে মানে ক'লা হৈ আছে। দেখিছেনে? অমলেটটো দি দিলে। অমলেটটো ৰেডি কৰি আছে মায়ে। একেবাৰে আৰু ভাতহে খাম আৰু। চাহ খাবলৈ নহ'লেই আজি আহি পেলাই। অমলেটটো হৈ গ'ল। ভাতৰ লগত আজি আছিলে ভাত, কণীৰ অমলেট, মাহৰ গুড়া, ভাতকেৰেলা, আলু, কঁঠালগুটি, ৰঙালাও আগ ভাজি, মাংস অলপ আছিলে ৰাতিৰে, দালিতে দিয়া ৰঙালাও আগৰ তৰকাৰী। খাই কৰি আমি ওলাই আহিলোঁ সন্ধিয়া আবেলি সময়ত বাহঁতৰ ঘৰলৈ বুলি। বায়ে বোলে ব'লা, আজি পোৱালিহঁতৰ ডান্সৰ স্কুল আছিলে, তালৈকে আহিলোঁ আমি। আহি আমি ডান্সৰ স্কুল পাই গ'লোহি। দেখিছেনে? এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভা চাওকচোন। ইমান সুন্দৰ প্ৰতিভা সিহঁতৰ, ইমান ধুনীয়াকৈ নাচিছে। দেখিছেনে? ইমান ধুনীয়া। এইজনী মোৰ বাৰ ছোৱালী। সিহঁতৰ প্ৰগ্ৰাম আছে সোমবাৰে গুৱাহাটীত। বাকী ব্লগটো ইমানেই আছিল আৰু। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি যাব আৰু। ব্লগ বনাব নাজানো যদিও বোলো চেষ্টা কৰি চাওঁ। এই নৃত্য অনুষ্ঠান শেষ হোৱাৰ পিছত সিহঁতৰ বঁটা বিতৰণি আছিলে। প্ৰাইজ বিতৰণ কৰিলে। বাৰ ছোৱালীজনীও এটা পালে। আজি ব্লগটো ইমানতে সামৰিলোঁ আৰু। বাই বাই।